আমাৰ কংগ্ৰেছ দলৰ নেতাসকল প্ৰাক্তন সাংসদ ৰিপুণ বৰা ডাঙৰীয়া, প্ৰাক্তন সাংসদ আৰ.পি. শৰ্মা ডাঙৰীয়া, আমাৰ দুটা জিলাৰ সভাপতি, বিশ্বনাথ জিলাৰ সভাপতি দিলীপ বৰুৱা ডাঙৰীয়া, শোণিতপুৰ জিলাৰ সভাপতি দাদুল বৰকটকী ডাঙৰীয়া, প্ৰাক্তন বিধায়ক মনা বুঢ়াগোহাঁই ডাঙৰীয়া, প্ৰাক্তন লোকসভা প্ৰাৰ্থী প্ৰেমলাল গঞ্জু ডাঙৰীয়া আৰু বিভিন্ন আমাৰ দলৰ প্ৰতিনিধিসকল আজি গোটেই দিন বিহালীৰ ভিতৰত ৰাইজৰ লগত মত বিনিময় কৰিবলৈ আগবাঢ়ি গৈছে। বিহালী অঞ্চলৰ ৰাইজৰ কি সমস্যা আমি জানিবলৈ আহিছোঁ। অসম অৰুণাচল সীমান্তৰ অঞ্চলত কি সমস্যা। অলপ দিন আগতে হাতীৰ আক্ৰমণত এজন মানুহৰ মৃত্যু হ'ল। হাতীৰ লগত ক'ত ক'ত সমস্যা আছে। আজি এই অঞ্চলৰ ৰাইজ চাহ খেতিৰ ওপৰত নিৰ্ভৰ, ধান খেতিৰ ওপৰত নিৰ্ভৰ। তেওঁলোকে আজি কি বিচাৰিছে? নৱপ্ৰজন্মই উচ্চ শিক্ষাৰ ক্ষেত্ৰত কি সুবিধা বিচাৰিছে? চিকিৎসাৰ ক্ষেত্ৰত ইয়াত কি অভাৱবোৰ আছে? ইয়াত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে। আদিবাসী, টি ট্ৰাইব, গোৰ্খা, বড়ো, কাৰ্বি, অসমীয়া সকলৰ মাজত আজিৰ তাৰিখত সম্প্ৰীতিৰ ক্ষেত্ৰত পৰিৱেশ কেনেদৰে, আমি সেইখিনি কথা আমি জানিবলৈ আহিছোঁ। আৰু আমি ৰাইজক ক'বলৈ আহিছোঁ যে বৰ্তমান চৰকাৰৰ দাদাগিৰি আৰু নচলিব। বৰ্তমান চৰকাৰ আজিৰ তাৰিখত মানুহৰ ওপৰত GST টেক্স লগাইছে, মানুহৰ ওপৰত টোল টেক্স লগাইছে, লগতে মানুহৰ ওপৰত দাদাগিৰি টেক্স লগাইছে। প্ৰত্যেক ক্ষেত্ৰত দাদাগিৰি। আজি সদস্য নাম ভৰ্তি কৰাৰ ক্ষেত্ৰত দাদাগিৰি। যদি সদস্য নহয় তেতিয়া চৰকাৰী আঁচনি যাব, অৰুণোদয় গুচি যাব। যদি চৰকাৰৰ বিৰুদ্ধে মাত মাতে, ফেচবুকত পোষ্ট দিয়ে, তেতিয়া জেললৈ যাব। যদি চৰকাৰৰ বিৰুদ্ধে নিউজ কৰে, তেতিয়া চেনেল গুচি যাব। যদি ক'ৰবাত ৰাজহুৱা অনুষ্ঠানত চৰকাৰৰ বিৰুদ্ধে কিবা এটা অভিযোগ দাঙি ধৰে, তেতিয়া আপোনালোকৰ চাকৰি যাব পাৰে, প্ৰপাৰ্টি যাব পাৰে। তো এই ধৰণৰ দাদাগিৰি টেক্স পৰা ৰাইজক মুক্তি দিয়াবলৈ আমি ইয়াত আহিছোঁ। বিহালীৰ ভিতৰতো ৰাইজে কৈছে যে আমাৰ ওপৰত বহুত বছৰৰ পৰা দাদাগিৰি টেক্স চলাই আছে। এই দাদাগিৰি টেক্সৰ পৰা আমি ৰাইজক মুক্তি দিয়াবলৈ বিচাৰিছোঁ। ৰাইজে কৈছে যে আমাৰ পইচা ক'ত গৈছে? আমাৰ পৰা প্ৰতি মাহে 10,000 টকা লয়, বিভিন্ন ইলেক্ট্ৰিচিটি বিল বঢ়াই, খাজনা বঢ়াই, GST বঢ়াই, আমাৰ পৰা 10,000 মাহেকে লয় আৰু মহিলাসকলক 2,000কে অৰুণোদয় পইচা হিচাপে ঘূৰাই দিয়ে। বাকী 8,000 টকা চৰকাৰে খাই দিয়ে। মানুহে কৈছে যে আমি প্ৰতি মাহে 2,000 দিয়ে, বাকী 8,000 টকা ক'ত গ'ল? এই 8,000 টকা গৈছে মুখ্যমন্ত্ৰী চাৰ্টাৰ্ড ফ্লাইটৰ ওপৰত। ইয়াৰ পৰা যে ঝাৰখণ্ডত গৈ তেওঁলোকে যে প্ৰচাৰ কৰিছে, এই প্ৰচাৰ কৰাৰ খৰচটো ৰাজ্য চৰকাৰ, অসমৰ ৰাজ্য চৰকাৰে কিয় দিছে? তেওঁ যে ৰাজ্য চৰকাৰৰ পইচা খৰচ কৰি ঝাৰখণ্ডলৈ গৈছে, তাৰ জৰিয়তে অসমৰ জনসাধাৰণৰ কি লাভ হৈছে? ৰাইজ কেনেদৰে উপকৃত হৈছে? যুৱকসকল কেনেদৰে সংস্থাপিত হৈছে? ৰাস্তা কাম কেনেদৰে হৈছে? তেওঁতো তাত গৈ আমাৰ অসমৰ জনসাধাৰণৰ সম্পৰ্কে একো কাম কৰিবলৈ যোৱা নাই, নিজৰ ব্যক্তিগত দলৰ প্ৰচাৰ কৰিবলৈহে গৈছে। তো তাৰ খৰচটো ৰাজ্য চৰকাৰে কিয় দি আছে? অসমৰ ৰাইজে চৰকাৰক টেক্সৰ জৰিয়তে পইচা দিছে উন্নয়ন কাম কৰিবলৈ, ঝাৰখণ্ডত গৈ প্ৰচাৰ কৰিবলৈ নহয়। এই গোটেই পইচা লৈ, এই যে টেক্স লগাই পইচাবোৰ লৈ প্ৰচাৰ কৰিছে, চাৰ্টাৰ্ড ফ্লাইটত উঠিছে আৰু বিভিন্ন চেনেলক পইচা দি তেওঁলোকে ইস্তিহাৰ দিছে, বিজ্ঞাপন দিছে। আমি জানিবলৈ বিচাৰিছোঁ যে ৰাইজৰ পইচা বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত প্ৰাইভেট চাৰ্টাৰ ফ্লাইটৰ ওপৰত কিমান খৰচ হৈছে যোৱা চৰকাৰৰ তুলনাত? সৰ্বানন্দ সোণোৱালৰ দিনত কিমান অসম চৰকাৰৰ পইচা চাৰ্টাৰ ফ্লাইটৰ ওপৰত খৰচ হ'ল?
প্ৰায়তঃ তৰুণ গগৈদেৱৰ চৰকাৰ দিনত ৰাজ্য চৰকাৰ কিমান পইচাত আমাৰ চাৰ্টাৰ ফ্লাইটৰ ওপৰত খৰচ হওক তাৰ এটা হোৱাইট পেপাৰ দিয়ক অসমৰ ৰাইজৰ পইচা যি বিজ্ঞাপনৰ ওপৰত আৰু গোটেইখিনি নিদিলেও হ'ল মাত্ৰ এটা চেনেল লৈ লওক যি চেনেল মুখ্যমন্ত্ৰী আটাইতকৈ ভাল পায় সেই চেনেলৰ ওপৰত ৰাইজৰ চৰকাৰৰ কিমান পইচা বিজ্ঞাপনৰ ওপৰত খৰচ হৈছে তাৰ আমাক হিচাপ দিয়ক এই চেনেলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কিমান পইচা পালে বিজ্ঞাপনৰ ক্ষেত্ৰত সেই চেনেলে মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনত কিমান পাইছে মুখ্যমন্ত্ৰী মহোদয় আটাইতকৈ ঘনিষ্ঠ চেনেলে ৰাজ্য চৰকাৰৰ কিমান পইচা বিজ্ঞাপনৰ কাৰণে পাইছে তাৰ হিচাপ দিয়ক আৰু সেইটোৱে আমি ৰাইজক ক'বলৈ আহিছোঁ যে হিচাপ বিচৰা সময় আহিলে বিহালী অঞ্চলৰ ৰাইজে হিচাপ বিচাৰিব আৰু এই যে দাদাগিৰি চলি আছে এই দাদাগিৰিৰ পৰা অসমৰ জনসাধাৰণক কংগ্ৰেছলৈ মুক্তি দিয়াব প্ৰমাণ আছে আপোনালোকে যে প্ৰশ্ন যে সুধিছে ভিডিঅ'ত আপোনালোকে দেখাওক আপোনালোকে কাল্পনিকটো নুসুধিব আজি ইয়াত ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত কৰ্ণাটকৰ প্ৰতিনিধিজনে কি ক'লে যে গুজৰাটত ছেমিকণ্ডাক্টৰ দিছে অসমত ছেমিকণ্ডাক্টৰ দিছে কৰ্ণাটকক কিয় দিয়া নাই সেইটোৱে সুধিছে এইটো বিজেপিৰ প্ৰচাৰ এইটো তেওঁলোকে অপপ্ৰচাৰ কৰিব আমাৰ কোৱা উদ্দেশ্যটো আমি কৈছোঁ আমি সকলোৱে জানো আমাৰ অসমৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'বলৈ বেংগলোৰলৈ যায় আমাৰ ল'ৰা ছোৱালীবোৰ ইঞ্জিনিয়াৰ হোৱাৰ পিছত চাকৰি IT টেকন'লজিৰ ক্ষেত্ৰত বেংগলোৰতে পায় আমি জানো যে বেংগলোৰত IT আৰু ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত এটা ভাল এটা পৰিৱেশ আছে ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত যেতিয়া কেন্দ্ৰীয় চৰকাৰে দিছে গুজৰাটত 4খন দেই গুজৰাটত 4খন আমাৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং পঢ়িবলৈ গুজৰাটলৈ নাযায় এই ডাঙৰ ইলেক্ট্ৰনিক্স কোম্পানী গুজৰাটত তেওঁলোকে নখলে তথাপি দিছে ঠিক আছে কিবা তেওঁলোকৰ যদি বহুত চৰকাৰৰ ওচৰত বহুত সামৰ্থ্য আছে গুজৰাটত 4টা দিছে অসমত এটা দিছে কৰ্ণাটকক কিয় দিয়া নাই তাত কংগ্ৰেছৰ চৰকাৰ আছে সেইকাৰণে দিয়া নাই আমাৰ অসমৰ ল'ৰা ছোৱালী তাতে চাকৰি কৰি আছে বেংগলোৰত মাইক্ৰ'ছফ্ট এপল নকিয়া এৰিকচন তাতে চাকৰি কৰি আছে এই ছেমিকণ্ডাক্টৰ কোম্পানীবোৰ তাতে ষ্টাৰ্টআপ আছে খালি মাত্ৰ তাত কংগ্ৰেছৰ চৰকাৰ হোৱাৰ কাৰণে আজি তেওঁলোকে এনেকৈ কৰিছে দক্ষিণ ভাৰতৰ লগত কিবা আপত্তি আছে বিজেপি দলৰ সেইকাৰণে এনেধৰণৰ কৰিছে আমাৰ সেইটোৱে ক'বলৈ বিচাৰিছোঁ এইটোতো বিজেপি অপপ্ৰচাৰ কৰিব তেওঁলোকেতো অপপ্ৰচাৰ কৰক তেওঁলোকে ক্ষমা বিচাৰক জাগিৰোড পেপাৰ মিলৰ মানুহৰ পৰা সেই মানুহবোৰ ক'ত গ'ল য'ত ছেমিকণ্ডাক্টৰ ভৰাইছে তাত জাগিৰোড পেপাৰ মিলৰ মানুহে তাত চাকৰি পাবলৈ নাপায় সেইখিনি মানুহটো খেদি দিলে সেইখিনি মানুহতো ভাবুকি দিছে যে আপোনালোকে জাগিৰোডৰ পৰা এৰক নহ'লে আপোনালোকৰ ঘৰ গুচি যাব সেইসকলৰ পৰা ক্ষমা বিচাৰিছে নেকি জাগিৰোডৰ কিমান মানুহৰ যে পেপাৰ মিল বন্ধ হোৱাৰ কাৰণে কাছাৰ পেপাৰ মিল বন্ধ হোৱাৰ কাৰণে আজি তেওঁলোকে যে এনেকুৱা এটা পৰিৱেশ বনাইছে তাৰ পৰা তেওঁলোকে ক্ষমা বিচাৰিছে নেকি জাগিৰোড পেপাৰ মিল চলক বেলেগ এটা ঠাইত ছেমিকণ্ডাক্টৰটো হওক কিন্তু জাগিৰোড পেপাৰ মিল জৰিয়তে কিমান মানুহ এতিয়া সেই কাম কৰা মানুহ কিমান আজি তেওঁলোকে নিবনুৱা হ'ল কিমান ছুইচাইড কৰিছে তেওঁলোকৰ পৰা ক্ষমা বিচাৰিছে নেকি দুটাই কৰক আজিও আমি এটাকে কৈছোঁ অসমতো দিয়ক কৰ্ণাটকতো দিয়ক জাগিৰোড পেপাৰ মিলো কৰক ছেমিকণ্ডাক্টৰ কিন্তু সেইটোতো তেওঁলোকে কৰা নাই তো এইখিনিয়ে কথা বাকী তেওঁলোকৰ মই যোৱা অলপ দিন আগতে ইণ্ডিয়া টুডেত এটা কৈছিলোঁ যে মন্ত্ৰী যিয়ে প্ৰচাৰ কৰি থাকক তেওঁকে আৰু ৰাজনৈতিক সচেতন আজিৰ তাৰিখত অসমৰ ৰাইজ হৈছে তেওঁলোকে যিমানে ৰাজনীতি কৰি থাকক যিমানে অপপ্ৰচাৰ কৰি থাকক অসমৰ ৰাইজ বিজেপি চৰকাৰতকৈ আৰু বেছি ৰাজনৈতিকভাৱে অভিজ্ঞ আৰু সেইকাৰণে অসমৰ জনসাধাৰণে আহাবাৰ এই অপপ্ৰচাৰ অহংকাৰী আৰু দমনকাৰী এই দাদাগিৰি কৰা বিজেপিক বিদায় দিবলৈ আৰম্ভ কৰে